নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি SLRC 2022 পেপাৰ 2 খন লৈ আহিছোঁ। আপোনালোকে চাওক কি ধৰণৰ প্ৰশ্ন এই পৰীক্ষাত আহিছিল আৰু আপোনালোকৰ প্ৰস্তুতি কি ধৰণে চলাব লাগিব। তো প্ৰথম প্ৰশ্নটোলৈ মই যাওঁ। প্ৰথম প্ৰশ্নটো আছে, গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিল? অপশ্যনবোৰ আছিল হিমা দাস, লাভলীনা বৰগোহাঁই, দীপাংকৰ ভট্টাচাৰ্যী আৰু ভোগেশ্বৰ বৰুৱা। আপোনালোকৰ কোনে কোনে এই প্ৰশ্নটোৰ উত্তৰ জানে কমেণ্টত জনাব। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব কমেণ্টত জনাই দিব। নেক্সট প্ৰশ্নটোলৈ যাওঁ। কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ নে স্বৰ্গদেউ প্ৰমত্ত সিংহ? প্ৰশ্নটোৰ উত্তৰ জনাসকলে উত্তৰটো নিশ্চয় দিব বুলি আশা ৰাখিলোঁ। কুৱেশ্যন নম্বৰ 3 লৈ যাওঁ। কুৱেশ্যন নম্বৰ 3 সুধিছে, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? অপশ্যনবোৰ দিয়া আছে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰ। অপশ্যন A, B, C আৰু Dৰ ভিতৰত কোনটো শুদ্ধ বুলি আপোনালোকে ভাবে কমেণ্টত জনাব। নেক্সট প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 4, শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ নে পশ্চিমবংগ? নেক্সট প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 5, নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? কোচিন, নতুন দিল্লী, কলিকতা, ভোপাল। এই অপশ্যন A, B, C, Dৰ ভিতৰত কোনখন চহৰত আপোনালোকে সাগৰীয় বন্দৰ থকা বুলি ভাবে জনাব। Which of the following city has a seaport? নেক্সট কুৱেশ্যন নম্বৰ 6, জাপানৰ মুদ্ৰাৰ নাম হৈছে অপশ্যন A ইউৱান, অপশ্যন B ইয়েন, অপশ্যন C ডলাৰ এণ্ড অপশ্যন D ৰুবল। শুদ্ধ উত্তৰটো কি হ'ব নিশ্চয় লিখিব বুলি আশা ৰাখিলোঁ। কুৱেশ্যন নম্বৰ 7, পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? ই হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত এক নগৰ। অপশ্যন B দিছে ই হৈছে কাৰ্বি আংলঙৰ এটা পৰ্বতৰ শৃংগ। অপশ্যন C দিছে ই হৈছে ডিব্ৰুগড়ৰ সমীপৱৰ্তী এক হ্ৰদ। আৰু ডি অপশ্যনত দিছে ই হৈছে মৰিগাঁও জিলাস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। শুদ্ধ অপশ্যনটো কি হ'ব আপোনালোকে জনাব। নেক্সট প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? অপশ্যন এত আছে ভূপেন হাজৰিকা সেতু, B শৰাইঘাট দলং, C নৰনাৰায়ণ সেতু আৰু D কলীয়া ভোমোৰা। সোনকালে আপোনালোকৰ উত্তৰটো লিখি দিয়ক। কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? অপশ্যন এত আছে কহিনুৰ থিয়েটাৰ, অপশ্যন B আবাহন থিয়েটাৰ, অপশ্যন C নটৰাজ থিয়েটাৰ আৰু অপশ্যন D ভাগ্যদেৱী থিয়েটাৰ। কুৱেশ্যন নম্বৰ 10, অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? অপশ্যন এত আছে কমলা প্ৰসাদ আগৰৱালা, অপশ্যন B লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন C বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন D পাৰ্বতী প্ৰসাদ বৰুৱা। কুৱেশ্যন নম্বৰ 11, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশ পাইছিল বা প্ৰকাশিত হৈছিল? অপশ্যন A যোৰহাট, অপশ্যন B শিৱসাগৰ, অপশ্যন C নাহৰকটীয়া, অপশ্যন D কোকৰাঝাৰ। কুৱেশ্যন নম্বৰ 12, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে মামণি ৰয়ছম গোস্বামী,
ইয়েছে দৰ্জী থংচী ভৱেন্দ্ৰনাথ শইকীয়া আৰু অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অপশ্যন এ বি চি ডিৰ ভিতৰত কোনজনে প্ৰথম জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰিছিল জনাবচোন। অপশ্যনবোৰ 4টা দিয়া থাকে, 4টাৰ ভিতৰত এটা শুদ্ধ আছে, আপোনালোকে নিশ্চয় জানে। এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 13লৈ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে গহপুৰ, তেজপুৰ, ঢেকিয়াজুলি আৰু আহতগুৰি। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকে জনাব। কুৱেশ্যন নম্বৰ 14ৰ অসমীয়া ভাষা উন্নতি দেশ সভা খালী ঠাই পূৰ কৰিবৰ শুদ্ধ শব্দটো কি হ'ব। অসমীয়া ভাষা উন্নতি সাধিনী সভা হ'ব নে বহুমুখী সভা হ'ব, কৰণ সভা হ'ব নে বিস্তাৰণ সভা হ'ব, আপোনালোকে জনাব লাগে। কুৱেশ্যন নম্বৰ 15 বাল্মীকিৰ ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল। অপশ্যনবোৰ দিয়া আছে ৰাম সৰস্বতী, অনন্ত কণ্ডলী, মাধৱ কণ্ডলী আৰু শ্ৰীমন্ত শংকৰদেৱ। শুদ্ধটো কি হ'ব জনাবচোন। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত। তেজপুৰ, কাজিৰঙা, গুৱাহাটী নে গোৱালপাৰা। কুৱেশ্যন নম্বৰ 17 পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়। পলু, কণী, লেটা, লালুকি। পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়। অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো কি হ'ব আপোনালোকে জনাব। ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে ভিলেজ ৰকষ্টাৰ, অৰণ্য, হালধীয়া চৰায়ে বাওধান খায়, ডক্টৰ বেজবৰুৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধটো কি হ'ব জনাব। কুৱেশ্যন নম্বৰ 19 টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, বিশ্বনাথ চাৰিআলি। অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে শিলচৰ, বঙাইগাঁও, তিনিচুকীয়া, গোৱালপাৰা। নুমলীগড় শোধনাগাৰটি কোন জিলাত অৱস্থিত। গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, নগাঁও। 22 নম্বৰ প্ৰশ্ন সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে। অপশ্যন দিয়া আছে মংগল, শুক্ৰ, শনি, বুধ। সৌৰজগতৰ কোনটো গ্ৰহই মংগল আৰু পৃথিৱী আৰু বৃহস্পতিৰ মাজত আছে সেইটো ক'ব লাগে। কোন গৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল। মোহন দাস কৰমচাঁদ গান্ধী, পিংগলি ভেংকায়া, সৰোজনী নাইডু নে ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 24 নেমু আৰু আমলখিত কোনবিধ খাদ্য প্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায়। ভিটামিন চি, ভিটামিন কে, ভিটামিন বি নে ভিটামিন ডি। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কি বুলি ভাবে জনাব। কুৱেশ্যন নম্বৰ 25লৈ যাওঁ। ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল। কিৰণ শো, কিৰণ বেদী, কল্পনা চাওলা নে কল্পনা সাক্সেনা। কুৱেশ্যন নম্বৰ 26লৈ যাওঁ। 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাৰ পুৰুষ ছিংগল শাখাত কোনে জয়লাভ কৰিছিল। ৰজাৰ ফেডাৰাৰ, ষ্টিফানাছ চিচিপাছ,
নভাক জকোভিচ নে ৰাফাল নাডাল? ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? অপশ্যন আছে ৰায়পুৰ, ৰাঞ্চি, দেহৰাদুন, গেংটক। কুৱেশ্যন নম্বৰ 28, ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে যাদুগোড়া, কোলাৰ, অংকলেশ্বৰ, কালাহাণ্ডি। শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে ক'ব লাগে। কুৱেশ্যন নম্বৰ 29, কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষণ কৰিছিল? বালাসোৰ, ট্ৰম্বে, শ্ৰীহৰিকোটা, পোখৰাণ। কুৱেশ্যন নম্বৰ 29ৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জনাবচোন। কুৱেশ্যন নম্বৰ 30, এখন ক্ৰিকেট পিটছৰ দুই সমূহ ক্ৰিকেটৰ মাজৰ দূৰত্ব কিমান? 20 গজ, 32 গজ, 22 গজ নে 25 গজ? কুৱেশ্যন নম্বৰ 31, 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? বিল ক্লিণ্টন, বাৰাক ওবামা, ডনাল্ড ট্ৰাম্প, জো বাইডেন। কোন হয় আপোনালোকে জানেনে? যদি জানে আপোনালোকে নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত? পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব নিৰ্ধাৰণৰ বাবে, পাইৰ মান নিৰ্ধাৰণৰ বাবে, নে সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধৰ বাবে, নে বৃত্তৰ কালি নিৰ্ধাৰণৰ বাবে? শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কিভাৱে জনাবচোন। কুৱেশ্যন নম্বৰ 33, নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত নহয়? এই অসমীয়াত আমি এইকেইটা পঢ়োঁতে কেনেকুৱা হয়? ৰকেটপোলেমছ, অক্টোবৰ ফেষ্ট, উডষ্টক ফেষ্টিভেল নে কান ফেষ্টিভেল? কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত আমাক সুধিছে। তো ইংলিছত কি আছে চাওঁ। হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ ইজ ৰিলেটেড টু দ্য ফিল্ম ইণ্ডাষ্ট্ৰী? ৰকেটপোলেমছ, অক্টোবৰ ফেষ্ট, উডষ্টক ফেষ্টিভেল নে কেনছ ফেষ্টিভেল? এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ বুলি ভাবে আপোনালোকে জনাবচোন। কুৱেশ্যন নম্বৰ 34, আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ ৰোগ হয়? ক্লাছ 6ৰ এটা বিষয়বস্তু। অপশ্যন কেলছিয়াম, আয়ডিন, ছডিয়াম আৰু আইৰণ আছে। গতিকে কোনটো হ'ব আপোনালোকে জনাব। কুৱেশ্যন নম্বৰ 35টো আছে লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল? লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল আপোনালোকে জানেনে? যদি জানে জনাব। নেক্সট প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 36, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি ও লেখিকা হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী, নলিনীবালা দেৱী, মামণি ৰয়চম গোস্বামী, নিৰ্মলপ্ৰভা বৰদলৈ। কুৱেশ্যন নম্বৰ 37, ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলন আৰম্ভ হৈছিল? চিপকো আন্দোলনৰ আৰম্ভণি ক'ৰ পৰা হৈছিল? উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা নে ছিকিম? ভাৰতত সংসদৰ সদস্য হ'বলৈ নিম্নলিখিতসমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয়? ভাৰতবৰ্ষৰ এজন নাগৰিক হ'ব লাগিব, বয়স 25 বছৰৰ কম হ'ব নালাগিব, ভাৰতৰ কোনো এক সংসদীয় সমষ্টিৰ ভোটদাতা হ'ব লাগিব, 10ম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এই অপশ্যনবিলাকৰ ভিতৰত কোনটো চৰ্ত পূৰণ নকৰিলেও সংসদৰ সদস্য হ'ব পাৰিব বুলি আপোনালোকে ভাবে জনাবচোন। কুৱেশ্যন নম্বৰ 39, কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? আকবৰ, জাহাংগীৰ, কুতুবুদ্দিন আইবাক নে শ্বেৰ শ্বাহ ছুৰী? কুৱেশ্যন নম্বৰ 40, ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত নিম্নলিখিতসমূহৰ কোনটো অন্তৰ্ভুক্ত নহয়? চাওতাল, বড়ো, মৈথিলী, কাৰ্বি।
ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত নিম্নলিখিত সমূহৰ কোনটো অন্তৰ্ভুক্ত নহয়? এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ আপোনালোকে জনাব। কুৱেশ্যন নম্বৰ 41, কোনটো বৰ্ষত আৰ্মড ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট AFSPA গৃহীত হৈছিল? 1958, 1958, 1952, 1960 and 1971. সশস্ত্ৰ সেনা বিশেষাধিকাৰ আইন কোন সালে পাস হয়েছিল? सशस्त्र बल विशेष शक्ति अधिनियम किस वर्ष पारित किया गया था? ऑप्शन है 1958, 1952, 1960 and 1971. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? অনুচ্ছেদ 14, অনুচ্ছেদ 377, অনুচ্ছেদ 371, অনুচ্ছেদ 254 কোনটো হয় আপোনালোকে জনাবচোন। জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল? পুনে চেণ্ট্ৰেল কাৰাগাৰত, ইয়াৰৱাডা কাৰাগাৰত নে থানে কাৰাগাৰত নে আহমেদনগৰ দুৰ্গত? Where did Jawaharlal Nehru wrote the book Discovery of India? Pune Central Jail, Yarwada Jail, Thane Jail, or it is in Ahmednagar Fort? নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিছে? তেজপুৰ, যোৰহাট, লখিমপুৰ, শ্বিলং। निम्नलिखित में से किस स्थान को लीची के लिए GI टैग प्राप्त हुआ है? तेजपुर, जोरहाट, लखीमपुर या शिलोंग? Which among the following places has received the GI tag for its lychee? Next प्रश्न, নিম্নলিখিত কোনগৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত? Lord Clive Dalhousie, Lord Cornwallis, Lord Mountbatten और Lord Macaulay? निम्नलिखित में से कौन भारतीय शिक्षा प्रणाली में अपने सुधारों के लिए जाना जाता है? लॉर्ड क्लाइव डेलहाउसी, लॉर्ड कॉर्नवालिस, लॉर्ड माउंटबेटन और लॉर्ड मैकुले? অৰুণোদয় নামক অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? असमिया पत्रिका अरुणोदय के प्रथम संपादक कौन थे? डॉक्टर नाथन ब्राउन, हेमचंद्र बरुआ, ओलिवर कटर, आनंदराम ढेकियाल फुकन? Who was the first editor of Assamese magazine Arunodaya? Dr. Nathan Brown, हेमचंद्र बरुआ, ओलिवर कटर और आनंदराम ढेकियाल फुकन? অসমৰ চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ সুশৃংখলিতকৰণৰ আঁচনিখনক দেশ নামেৰে অধিক পৰিচিত? অৰুণোদয়, বসুন্ধৰা, সাৰথী, অৰুন্ধতী? অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ সুশৃংখলিতকৰণৰ আঁচনিখনক বসুন্ধৰা বুলি কোৱা হয় নে অৰুন্ধতী বুলি কোৱা হয় নে সাৰথী বুলি কোৱা হয় নে অৰুণোদয় বুলি কোৱা হয়? আপোনালোকে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো জনাব। নেক্সট প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 48, শ্ৰীমন্ত শংকৰদেৱ বা শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনাজাত? অংকীয়া নাট বুলি জনা যায় নে যক্ষগণ বুলি জনা যায় নে তমচা বুলি জনা যায় নে ভ্ৰাম্যমান বুলি জনা যায়? श्रीमंत शंकरदेव जो श्रीमंत शंकरदेव द्वारा
लोकप्रिय किए गए एकांकी नाटक का रूप क्या है? अंकिया नाट, अक्षगन, तमाशा या भ्राम्यमान? Which of the following form of one act play made popular by Srimanta Shankardev known as Ankiya Nat, यक्षगना, তামাশা और भ्राम्यमान? নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত? সমৰীয়া সত্ৰ, বৰদী সত্ৰ, মধুপুৰ সত্ৰ নে জকাই সত্ৰ? निम्नलिखित में से कौन सा सत्र पश्चिम बंगाल में स्थित है? समरिया सत्र, बरदी सत्र, मधुपुर सत्र या जकाई सत्र? অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয়? পূবৰ পৰা পশ্চিমলৈ, পশ্চিমৰ পৰা পূবলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, দক্ষিণৰ পৰা উত্তৰলৈ? শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জনাব। ভাৰতবৰ্ষৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? হুমায়ুন, शेर शाह सूरी, बाबर ने अकबर? भारत में मुगल साम्राज्य की प्रतिष्ठापक कौन थे? कालपक्कम, नरोरा আৰু তাৰাপুৰত অৱস্থিত প্ৰকল্পসমূহত কোনটো উৎসৰ পৰা বিদ্যুৎ উৎপন্ন কৰা হয়? অপশ্যন এ জলশক্তি, অপশ্যন বি নিউক্লিয়াৰ শক্তি, অপশ্যন সি তাপ শক্তি আৰু অপশ্যন ডি সৌৰ শক্তি। कलपक्कम, नरोरा और तारापुर परियोजनाएं कौन से स्रोत से बिजली का उत्पादन करते हैं? जल शक्ति, परमाणु ऊर्जा, तापीय ऊर्जा और सौर ऊर्जा? কোনে যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? স্বৰ্গদেউ গৌৰীনাথ সিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহ নে স্বৰ্গদেউ পুৰন্দৰ সিংহ? কুৱেশ্যন নম্বৰ 54, কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰা পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল? নৰসিংহ, বিশ্বজিৎ, শুক্লধ্বজ নে মল্লদেৱ? নিম্নলিখিত কোনবিধ উদ্ভিদক পৰ্ণপাতী উদ্ভিদৰ উদাহৰণস্বৰূপে গণ্য কৰা নহয়? শাল গছ, আম গছ, সৰল গছ, শিমলু গছ? পৰ্ণপাতী উদ্ভিদ বুলি চিনাক্ত কৰা নহয়। নেক্সট প্ৰশ্নটো হ'ল সাধাৰণতে কেনেবিধৰ অঞ্চলত ঝুম খেতি কৰা হয়? জলাহ ভূমিত, পাহাৰৰ ঢালত, চৰ অঞ্চলত নে সমতল ভূমিত? ব্ৰিটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিয়ানাৱালা বাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল? চাইমন কমিশ্যন, ৰাওলাট আইন, মলয় মিণ্ট সংস্কাৰ, ভোটদাতাৰ পৃথক তালিকা? কুৱেশ্যন নম্বৰ 58, হাজো ঠাইখনিক যি তিনি ধৰ্মৰ সংগমস্থলী ৰূপে বিবেচনা কৰা হয় সেই ধৰ্মসমূহ হৈছে হিন্দু ধৰ্ম, শিখ ধৰ্ম আৰু ইছলাম ধৰ্ম, বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু হিন্দু ধৰ্ম, হিন্দু ধৰ্ম, শিখ ধৰ্ম আৰু বৌদ্ধ ধৰ্ম? অপশ্যন 4টা দিয়া আছে, কোনটো শুদ্ধ আপোনালোকে জনাব। নেক্সট প্ৰশ্নটো আহিছোঁ মই কুৱেশ্যন নম্বৰ 59লৈ। জনস্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোন সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষৰ ভূমিকা পালন কৰে? মুখ্য তথ্য আয়োগ, লোকপাল, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, মুখ্য নিৰ্বাচনী আয়ুক্ত? নেক্সট প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 60, ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ গঠিত হৈছিল? সপ্তম অনুসূচী, পঞ্চম অনুসূচী, অষ্টম অনুসূচী নে ষষ্ঠ অনুসূচী? তো এই আছিল 60টা প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্নসমূহ অন্য এটা ভিডিঅ'ত আলোচনা কৰিম।
আজিলৈ ইয়াতে আমি আমাৰ প্ৰশ্নসমূহ সামৰিবলৈ লৈছোঁ। আপোনালোকে এই 60টা প্ৰশ্নৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছে বুলি ভাবে জনাব। কিমানটা পাৰিছে বা কিমানটা আপোনালোকে পাৰিবলৈ বাকী আছে আমি জানিলে পৰৱৰ্তী সময়ত ইয়াৰ উত্তৰসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।